ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ যিসমূহ এডমিট কাৰ্ড আছিলে এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিয়া হৈছে। আপোনালোকে যদি এডমিট কাৰ্ডসমূহ ডাউনলোড কৰা নাই, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিছোঁ। এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত নতুবা ভিডিঅ'টোৰ লাষ্টত সেই ভিডিঅ'টোৰ লিংক মই দি দিম। গতিকে আপোনালোকে তাৰ পৰা গৈ পিনি ভিডিঅ'টো চাই এডমিট কাৰ্ডখন আপোনালোকৰ মোবাইলৰ সহায়তে ডাউনলোড কৰি ল'ব পাৰিব। বহুতৰে এটা কুৱেশ্যন আছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি এণ্ট্ৰেন্স এক্সামিনেশ্যন হ'ব, সেই এণ্ট্ৰেন্স এক্সামিনেশ্যনত কোনবিলাক বস্তু এক্সামিনেশ্যন হললৈ নিবলৈ এলাউ কৰিব আৰু কোনবিলাক বস্তু নকৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পুৰণা যিখিনি এক্সামিনেশ্যন হৈ গৈছে, সেই এক্সামিনেশ্যনৰ ওপৰত যদি ভিত্তি কৰি মই ইয়াৰ উত্তৰটো আপোনালোকক দিবলৈ যাওঁ। যিহেতু এক্সামিনেশ্যন অফলাইন মোডত হ'ব, তেতিয়াহ'লে এটা বল পেন ব্লেক বা ব্লু কালাৰৰ আপোনালোকে নিব লাগিব। লগতে পানীৰ বটল যদি নিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ট্ৰান্সপেৰেণ্ট ৱাটাৰ বটল নিব লাগিব। যদি ট্ৰান্সপেৰেণ্ট ৱাটাৰ বটল নহয়, তেতিয়াহ'লে এলাউ নকৰিব পাৰে। আৰু ঘড়ীৰ ক্ষেত্ৰত 50-50 চান্স আছে যে আপোনালোকে এনালগ যিখিনি ঘড়ী হয় সেইখিনি ইউজ কৰিব পাৰিব। ইয়াৰ বাহিৰে যিখিনি স্মাৰ্ট ৱাটচ হয় সেইবিলাক আপোনালোকক নিব নিদিয়ে। তাৰ বাহিৰে মোবাইল ফোনৰটো আপোনালোকে সকলোৱে জানে সেইবিলাক এলাউ নকৰে এক্সামিনেশ্যন হলত। লগতে আৰু এটা আপডেট দিবলগীয়া আছিলে, যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিত BEd এণ্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপ কৰিম বুলি ভাবি আছিলে, ফৰ্ম ফিল আপ অলৰেডি হৈ আছে। ইয়াৰ লাষ্ট ডেট 10 জুলাই তাৰিখে হ'ব। গতিকে লাষ্ট ডেট পোৱাৰ আগতে আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব।